এই যে আমি খেদিছোঁ এইটো দৰঙৰ এটা অন্যতম কলা সংস্কৃতি। এই সংস্কৃতিটোক আমি মহখেদা বা মহকুন্দা বুলি কয়। আৰু এই মহকুন্দা সংস্কৃতিটো বিশেষকৈ আঘোণ মাহৰ পূৰ্ণিমা তিথিত এইটো অতীজৰ পৰা পৰম্পৰাগতভাৱে চলি আহিছে। এইটো আগতে যিবিলাক মহৰ উৎপাত আছিল সেই মহবিলাক খেদিবৰ কাৰণে আমাৰ কৃষকসকলে এই সংস্কৃতিটো বজাই ৰাখি এই মহ খেদা গীতটো এটা কৃষ্টিৰ পৰা সংস্কৃতিলৈকে ৰূপান্তৰ কৰি পৰম্পৰাগতভাৱে অসমৰ ৰাইজৰ মাজত প্ৰচাৰ কৰি আহিছে। এইটো অৱশ্যে যদিও অসমৰ পৰম্পৰাগত সংস্কৃতি বুলি কৈছোঁ, তথাপিতো এইটো বিশেষকৈ দৰং জিলাত বা দৰঙৰহে লোক সংস্কৃতিৰ ভিতৰত পৰে। এইটো অবিভক্ত দৰং আৰু ওদালগুৰিৰ লগলগাই যিখন দৰং জিলা আছিল, এই দৰং জিলাত এইটো বহুলভাৱে প্ৰচাৰিত আছিল। অৱশ্যে দৰং জিলা বুলি কওঁতে আৰু তেজপুৰ শোণিতপুৰো অন্তৰ্ভুক্ত হৈ আছিল। আগতে তেজপুৰ শোণিতপুৰ এই জিলাখনতো এই মহকুন্দা গীতটো মানে প্ৰচাৰ হৈ আছিল। এতিয়া পৰম্পৰাগতভাৱে আমি অতীজৰে পৰা এতিয়ালৈকে আমি এই সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে বহু চেষ্টা কৰিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰতি বছৰে আঘোণ মাহৰ পূৰ্ণিমাৰ তিথিত এই অনুষ্ঠানটো পালন কৰি আহিছে। আৰু যুৱ প্ৰজন্মলৈ আপোনাৰ কি আহ্বান কৰিব? যুৱ প্ৰজন্মলৈ আমাৰ এটাই আহ্বান, তেওঁলোকে যেন এই সংস্কৃতিটো জীয়াই ৰাখে। কাৰণ এই সংস্কৃতিটোৰ জৰিয়তে আমাৰ মিলা প্ৰীতি বা সম্প্ৰীতি অটুট ৰাখে আৰু এটা অতি